এতিয়া আমি শেহতীয়াকৈ দেখিবলৈ পাইছোঁ যে আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা নেট এক্সাম, যিটো নেট এক্সামৰ জৰিয়তে আচলতে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত নিৰূপণ কৰা হয়, তেখেতসকলে কৰ্মমুখী হয়। সেই পৰীক্ষাটো এটা গুৰুত্বপূৰ্ণ পৰীক্ষা। সেই পৰীক্ষা অনুষ্ঠিত কৰা এই এজেঞ্চিটোৱে আচলতে এতিয়া পৰীক্ষাৰ বিসংগতিৰ নামত তেখেতসকলে পৰীক্ষা বাতিল কৰিবলগীয়া হৈছে। ইয়াতকৈ আচলতে লজ্জাজনক কথা, দুখজনক কথা একোৱে হ'ব নোৱাৰে। গতিকে NTAৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু কাৰ আচলতে ছত্ৰছায়াত পৰি কাৰ নিৰ্দেশত কেনেকৈ NTA আচলতে ৰাজনৈতিক হস্তক্ষেপৰ বলি হ'ব লগা হৈছে নেকি, তেখেতসকলে ৰাজনৈতিক হস্তক্ষেপৰ কাৰণে তেখেতসকলে এইদৰে পৰীক্ষাত আচলতে বেমেজালিৰ সৃষ্টি কৰিছে নেকি, এই গোটেই কথা বতৰাখিনি এটা উচিত তদন্ত হ'ব লাগে। এই তদন্ত CBI কৰিব লাগে, উচ্চতম ন্যায়ালয়ে প্ৰত্যক্ষভাৱে ইয়াত হস্তক্ষেপ কৰিব লাগে আৰু পৰৱৰ্তী দিনত এই লাখ লাখ পৰীক্ষাৰ্থীয়ে বিভিন্ন ঠাইৰ পৰা গৈ এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত তেখেতসকলে আচলতে যি ধৰণে মনোকষ্ট পাবলগীয়া হৈছে, ই সঁচাকৈ আচলতে দুৰ্ভাগ্যজনক। গতিকে NTAৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে উচ্চতম ন্যায়ালয়ে ব্যৱস্থা গ্ৰহণ কৰক, CBI ইয়াৰ তদন্ত কৰক আৰু ইয়াৰ লগে লগে আচলতে যিটো চেণ্ট্ৰেল টেষ্ট হৈছিল, সেই টেষ্টৰ জৰিয়তে বিভিন্ন শিক্ষা অনুষ্ঠানত, বিশেষকৈ যিকেইখন শিক্ষা অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়িবলৈ ইচ্ছা কৰি থাকে, শদিয়াৰ পৰা ধুবুৰীলৈকে, সেই ছাত্ৰ ছাত্ৰীসকলে দেখিবলৈ পোৱা গ'ল যে সমৰ্থ নামৰ যিটো এপ, সেই এপটোৰ জৰিয়তে তেখেতসকলে নামভৰ্তি কৰিবৰ কাৰণে ৰাতিটোৰ ভিতৰতে নিৰ্দেশ দিলে। আজি যদি কটন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবৰ কাৰণে শদিয়াৰ পৰা অহা যদি ছাত্ৰ এগৰাকীয়ে নামভৰ্তি কৰিবলগীয়া হয়, শিলচৰৰ পৰা অহা ছাত্ৰ এগৰাকীয়ে যদি নামভৰ্তি কৰিবলগীয়া হয় বা ছাত্ৰী এগৰাকীয়ে নামভৰ্তি কৰিবলগীয়া হয়, একে ৰাতিৰ ভিতৰতে শদিয়াৰ পৰা গুৱাহাটীলৈ আহি নামভৰ্তি কৰাটো কোনো কাৰণত আচলতে সম্ভৱ নহয়। শিলচৰৰ পৰা একে ৰাতিৰে আহি পেলাই ইয়াত নামভৰ্তি কৰাটো সম্ভৱ নহয়। ইয়াৰ লগে লগে বিভিন্ন গৰাখহনীয়া, শিলচৰৰ পৰা আহোঁতে ৰাস্তাৰ যিটো আচলতে অৱস্থা, শদিয়াৰ পৰা এই বানৰ পৰিস্থিতিৰ সময়ত মানুহ আহোঁতে নিশ্চিতভাৱে, কাৰণ এই সমৰ্থ এপ, শিক্ষা হেতু এপ, এনেকুৱা ধৰণৰ কথা বতৰাৰে যিবিলাকে চিন্তা চৰ্চা কৰি আছে, যিবিলাকে তাৰ দায়িত্বত আছে, সেইবিলাকে হৈছে অসমৰ্থ মানুহ। কাৰণ আমি শিক্ষামন্ত্ৰীগৰাকীৰ যদি কথা ক'ব পাৰোঁ, তেওঁৰ দিনত মেট্ৰিকৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষালৈকে শিক্ষা ব্যৱস্থাটোৰ এটাও আচলতে তেখেতে শুদ্ধ ৰূপত, তেখেতে ন্যায়ী ৰূপত আগবঢ়াই লৈ যাব পৰা নাই। গতিকে এজন অসমৰ্থ মন্ত্ৰীয়ে যেতিয়া সমৰ্থ এপৰ জৰিয়তে এই ধৰণৰ কাম কাজ কৰিব, জীয়াটো ভুগিব লাগিব ছাত্ৰ ছাত্ৰীয়ে। আৰু কি কাৰণে তেখেতৰ চকীখনত গজাল মাৰি তেখেতৰ চকীখন আচলতে স্থায়ী কৰি দিয়া হৈছে, এই কথাটো আচলতে আমি আচৰিত হৈছোঁ। মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগ আঁতৰাই লৈ যায়, আন আন বিভাগসমূহৰ দক্ষতা নাথাকিলে আঁতৰাই লৈ যায়, কিন্তু বাৰে বাৰে অদক্ষতাৰ পৰিচয় দি লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ধ্বংস কৰা এইগৰাকী শিক্ষামন্ত্ৰীৰ চকীখন কিদৰে, কি কাৰণে গজাল মাৰি তেখেতে ফিক্স কৰি ৰাখিছে, এই কথাটো উত্তৰ দিব লাগে। ইয়াত কি কথা জড়িত হৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।